নমস্কাৰ সকলোকে। মই আগতে বাৰু জোনাই ডিষ্ট্ৰিক্ট কমিটিত আছিলোঁ। জোনাই ডিষ্ট্ৰিক্ট কমিটিত থকাৰ পাছত মোক আকৌ আঞ্চলিকৰ দায়িত্ব দিয়াত মই আঞ্চলিকৰ দায়িত্বভাৰ গ্ৰহণ কৰি বিগত 2.5 বছৰ মই তাত ৰাইজক মানে এই ছাৰ্ভিচ দি আছিলোঁ। চ' এইটোতে মানে কিছুমান ইয়াতে মই বিশেষকৈ গম পাইছোঁ মানে সন্দেহৰ আবদ্ধত মোক জনজাগৰণ দলৰ লগত যোগদান হৈছে বুলি গম পাই গোটেই সংগঠনৰ বিষয়ববীয়াই খবৰ কৰাৰ পাছত মই এইটোৱে যে মই মোৰ দেউতাই সংগঠনৰ আমাৰ আঞ্চলিকৰ প্ৰতিষ্ঠাপক আছিলে। সেয়েহে তাৰ যিবিলাক কৰ্ম, তাৰ যিবিলাক নীতি আছিলে, এই নীতিবিলাকৰ ওপৰত মই পূৰ্ণভাৱে মই অৱলম্বন কৰি আছিলোঁ আৰু আজিও অৱলম্বন কৰি আছোঁ। এই গতিকেলৈ মই জনজাগৰণৰ লগত মই এনেকুৱা জড়িত নাই। মই গ্ৰুপত এনেকুৱা হোৱাটছএপ গ্ৰুপত এড কৰা আছিলে, এনেকুৱা পাৰ্চনেল এনেকুৱাকৈ কিবা একো নাই তাৰ লগত। এইটো ক'বলৈ গ'লে বাৰু সন্দেহ কৰাটোতো এইটো চবৰে নহয় জানো স্বাভাৱিক হয়, কাৰণ যিহেতু মিটিঙে মাটাঙে বুলি ক'বলৈ গ'লে মই মিটিঙে মাটাঙে এনেকুৱাকৈ জড়িত নাছিলোঁ। কেইটামান দুটামান জেগাত জড়িত আছিলোঁ। নতুন যেতিয়া হৈছিলে, নতুন যেতিয়া নেকি গঠন হৈছিলে, তেতিয়া মোক এজ এ মানে অতিৰিক্ত হিচাপত মানে লৈ গৈছিলে আমাৰ লগৰে। মানে এইটো কথাটো ক'বলৈ গ'লে হয়, আগতে এনেকুৱা অতিৰিক্তৰ লগত এবাৰ দুবাৰ বাৰু মিটিঙত গৈছিলোঁ, কিন্তু আজি কেইবাটা দিন ধৰি মানে মই এই দলৰ পৰা মানে পালৰি কাটি আহিছোঁ। কাৰণ এইটো জনজাগৰণ দলৰ পৰা, কাৰণ কিয় বুলি ক'লে মই যোনটো নেকি ফিউচাৰ মই দেখিছোঁ, এই ফিউচাৰটোৰ লগত মানে অলপমান তাৰ কিবাটো কলাবৰেশ্যনটো নিমিলাৰ কাৰণে মই তাৰপৰা পালৰি কাটি নহয় আৰু মই তাৰপৰা একদম একেবাৰে মানে কিবাত নিজৰ মনৰ শুদ্ধৰে মানে এইটো কিবাৰ পৰা মই আঁতৰি আহিছোঁ এই দলৰ পৰা। আৰু আগত যেনেধৰণে সংগঠনৰ লগত জড়িত আছিলোঁ, ঠিক তেনেধৰণে জড়িত হ'ম বুলি আজিৰ তাৰিখৰ পৰা মই গোটেই সতীৰ্থৰ লগত একবদ্ধ হৈ কথা বতৰা পাতি আজিৰ তাৰিখৰ পৰা সংগঠনৰ লগত TMBKৰ লগত কৰ্মবোৰ কাম কাজ যিবোৰ আছে এইবিলাকত জড়িত হ'ম বুলি মই আশ্বাস দিছোঁ। দায়িত্ব নাই বাৰু, দায়িত্ব নাই, কিন্তু গ্ৰুপ এনেকুৱা এড কৰা আছিলে। কিন্তু হয়, মানৱীয়তাৰ খাতিৰতে কেতিয়াবা পোনাপুনি কৰোঁ আৰু এনেকুৱা বাৰ্তালাপ কৰি আছিলোঁ। এনেকুৱাকৈ আজিৰ তাৰিখলৈকে চলি আছে। ঠিক এই সন্দৰ্ভতে মানে সন্দেহৰ পাকত আবদ্ধ হৈ আজি সংগঠনৰ মজিয়াত আজি এইটো স্বীকাৰোক্তিটো কৰিলোঁ আৰু আজিৰ তাৰিখৰ পৰাই এই আমাৰ সংগঠনৰ লগতে TMBKৰ লগতে জড়িত হৈ যেনেকৈ আগন্তুক দিনত চলি আছিলে এনেকৈ চলি থাকিব বুলি মই আশ্বাস দি মই সামৰণি মাৰিছোঁ। TMBK হৈ যেনেধৰণে আগত দায়িত্বভাৰ পালন কৰি আছোঁ, ঠিক তেনেধৰণে দায়িত্ব লৈ যি দায়িত্ব দিয়ে মানে এই দায়িত্ববোৰ গ্ৰহণ কৰি আগন্তুক দিনলৈকে মিচিং সমাজৰ কাৰণে ভাল এটা কাম, ৰাইজৰ হিত হোৱাকৈ মানে কামবোৰ কৰি যাম বুলি মই এইটো আপোনালোকৰ মঞ্চৰ পৰাই মই আশ্বাসটো দি মই আজিৰ তাৰিখৰ পৰা TMBKৰ লগত জড়িত হ'মগৈ বুলি মই আশ্বাস দিলোঁ। মিচিং ৰাগাম ৰয় TMBK ৰয়। তাৰমানে মই খুব চমুকৈ ক'ব বিচাৰিছোঁ, আগতে মই অৱাংজনাই আঞ্চলিক TMBK সম্পাদক হিচাপে দায়িত্ব গ্ৰহণ কৰিছিলোঁ, কিন্তু দুৰ্ভাগ্যজনকভাৱে কিছু অসুবিধাৰ কাৰণে মই জনজাগৰণ জোনাই নামৰ এই পলিটিকেল পাৰ্টিত যোগদান বুলি নহয় আৰু যোগাযোগ ৰাখিছিলোঁ। কিন্তু আজি মই উপলব্ধি কৰিছোঁ যে অনাগত দিনত ভৱিষ্যতে জাতীয় সংগঠনৰ বিৰুদ্ধে যোৱা মানে আমাৰ নিজৰ জাতিক বেয়া পোৱা। গতিকেলৈ আজিৰ পৰা এইবিলাক মই পৰিহাৰ কৰিছোঁ, যাতে অনাগত দিনত জাতিৰ লগত একেলগে কাম কৰি জাতীয় সংগঠনৰ লগত একেলগে কাম কৰি গোটেই ভুল ত্ৰুটিবিলাক আজিৰ পৰা যেন
মই পৰিহাৰ কৰিছোঁ। আমাৰ সমাজে মোক আঁকোৱালি ল'ব বুলি ভাবি ইমানতে মই সঁচা কথাটো ক'বলৈ গ'লে যোগাযোগ মোৰ লগত খুবেই কৰিছিলে, কিন্তু সময় নিমিলাৰ কাৰণে মই মিটিংবিলাকত কাম কাজ কৰিব পৰা নাছিলোঁ বা ডাইৰেক্টলি ইনভল্ভ হোৱা নাছিলোঁ। সঁচা কথাটো কৈছোঁ, কাৰণ আজি মই অলৰেডি মই পৰিহাৰ কৰিছোঁৱেই গোটেই কাম কাজবিলাক। গতিকেলৈ আমাৰ জাতীয় সংগঠনক এইটোৱে আহ্বান কৰিছোঁ যে মোক সন্দেহ নকৰাকৈ আজিৰ পৰা আঁকোৱালি ল'ব বুলি ভাবিছোঁ। কাৰণ কি ইছ্যু ভিত্তিক ইছ্যু নাছিলেই তাৰমানে কাৰণ মিটিংবিলাকত মই ইমান ইনভল্ভ হোৱা নাছিলোঁ, সেইকাৰণে ইমানখিনি গম পোৱা নাছিলোঁ। গতিকেলৈ আজিৰ পৰা মই পৰিহাৰ কৰিছোঁ আৰু নিশ্চয় TMPKৰ কাৰণে যোগদান নহয়, মই অলৰেডি TMPKক একদম নিজৰ জাতীয় সংগঠন হিচাপে বহুত সন্মান কৰোঁ আৰু আগৰ পৰাই কৈ আছোঁ। কিন্তু কিছু কাৰণবশতঃ মই ওলাই আহিবলগীয়া হৈছিলে। গতিকেলৈ আকৌ আমাৰ জাতীয় সংগঠনত সোমাই কিনি একেলগে কাম কৰি আমাৰ ছিনিয়ৰসকলৰ পৰা পৰামৰ্শ লৈ আৰু জুনিয়ৰসকলক মানে কিবা কৰে পৰামৰ্শ নিজেই দি যিমানখিনি মই জ্ঞান আয়ত্ত কৰিছোঁ তাত কিবা কৰিম, গোটেই কাম কাজবিলাকত জড়িত হ'ম বুলি আজিৰ পৰা পণ লৈছোঁ।